নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মই ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। ডায়াবেটিছক আমি কিয় অকমান গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে? কাৰণ ডায়াবেটিছ এনেকুৱা এটা ৰোগ যিয়ে আমি গম নোপোৱাকৈ লাহে লাহে আমাৰ শৰীৰৰ প্ৰত্যেকটা অংগত প্ৰভাৱ বিস্তাৰ কৰে আৰু প্ৰতিটো অংগক লাহে লাহে ধ্বংস কৰি পেলাব পাৰে। বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমি ডায়াবেটিছ হৈ থকাটো গম নাপাওঁ আৰু যেতিয়া আমি আন কিছুমান বেমাৰ দেখাবলৈ যাওঁ তেতিয়াহে আমি গম পাওঁ যে আমাৰ শৰীৰত ডায়াবেটিছ হৈছে। হয়তো সেই বেমাৰটি হোৱাৰ আঁৰত ডায়াবেটিছ অন্য এটা প্ৰধান কাৰণ হ'ব পাৰে। গতিকে যেতিয়ালৈকে আমি গম পাওঁ যে আমাৰ শৰীৰত ডায়াবেটিছ হৈছে তেতিয়ালৈকে হয়তো আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেয়া প্ৰভাৱ পৰি যায়। ডায়াবেটিছ হোৱাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ জটিলতা আহি পৰিব পাৰে। চাওক, যেতিয়া আমাৰ শৰীৰৰ তেজত লাহে লাহে চুগাৰৰ পৰিমাণ বাঢ়ি গৈ থাকে, সেই চুগাৰসমূহ লাহে লাহে আমাৰ শৰীৰৰ হৃদযন্ত্ৰ, চকু, মগজু সকলোতে জমা হ'বলৈ আৰম্ভ কৰে আৰু ৰক্তবাহিকা নলীত যেতিয়া জমা হ'বলৈ ধৰে তাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক এনেধৰণৰ কিছুমান জটিল সমস্যা হোৱাৰ চান্স থাকে। তাৰ উপৰি ডায়াবেটিছৰ ফলত বিশেষকৈ চকুৰ প্ৰভাৱ পৰে, চকুৰ ৰেটিনা ফাটি যাব পাৰে আৰু তাৰ ফলত আমাৰ দৃষ্টিশক্তি একেবাৰে নাইকিয়া হৈ যাব পাৰে। লগতে ডায়াবেটিছে আমাৰ গোটেই নাৰ্ভ ছিষ্টেমৰ ওপৰত প্ৰভাৱ পেলায়। লাহে লাহে নাৰ্ভসমূহ ডেমেজ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ ফলত হাত ভৰিৰ জিনজিননি আৰম্ভ হয়, গা একেবাৰে দুৰ্বল হৈ পৰে, খোজ কাঢ়িবলৈ মন নোযোৱা হৈ পৰে, যথেষ্ট পৰিমাণে ভাগৰুৱা অনুভৱ হয়। গতিকে এনেধৰণৰ কমপ্লিকেশ্যনসমূহ কৰিব পাৰে। ডায়াবেটিছে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে কমাই তোলে, যাৰ ফলত আমাৰ ইনফেকশ্যন হোৱাৰ চান্সেছ বহু পৰিমাণে বাঢ়ি যায়। আৰু দেখা যায় যে ডায়াবেটিছ হোৱা লোকসকলৰ ক্ষেত্ৰত বাৰে বাৰে যিকোনো ধৰণৰ বেমাৰ হৈ থাকে। বিশেষকৈ পেচাবৰ ইনফেকশ্যন, ৰেস্পিৰেটৰী ট্ৰেকৰ ইনফেকশ্যন এনেধৰণৰ কিছুমান ইনফেকশ্যন বাৰে বাৰে হৈ থকা দেখা যায়। আৰু বিশেষকৈ ডায়াবেটিছৰ ফলত আমাৰ শৰীৰৰ বৃক্কৰ ওপৰত যথেষ্ট ধৰণে প্ৰভাৱ পৰে। ডায়াবেটিছৰ ফলত লাহে লাহে কিডনী ফাংচন কমি আহে আৰু কিডনীয়ে কাম নকৰা হৈ পৰে আৰু শেষত গৈ কিডনী ফেইলাৰ হোৱা দেখা যায়। গতিকে ডায়াবেটিছ এনেকুৱা এটা ৰোগ যিয়ে আমাৰ শৰীৰৰ প্ৰত্যেকটা অংগতে প্ৰভাৱ বিস্তাৰ কৰে। সেয়েহে আমি সকলোৱে ডায়াবেটিছ সম্পৰ্কে যথেষ্ট পৰিমাণে সজাগ হোৱাৰ প্ৰয়োজন আছে। যদি আপুনি শৰীৰত যিকোনো ধৰণৰ লক্ষণ দেখা পায় বা যিকোনো ধৰণৰ অসুবিধা পাই থাকে, লগে লগে ডক্টৰৰ ওচৰলৈকে গৈ আপোনাৰ সমস্যাসমূহৰ বিষয়ে জনাই দিব আৰু মাজে সময়ে আপোনালোকে নিজৰ ব্লাড চুগাৰ লেভেল নৰ্মেল অৱস্থাটো চেক কৰাই থাকিব। আৰু বিশেষকৈ যিসকল লোকৰ ফেমিলিত ডায়াবেটিছৰ হিষ্ট্ৰী আছে তেনেকুৱা ব্যক্তিসকলে মাজে সময়ে গৈ নিজৰ ব্লাড চুগাৰ লেভেল চেক কৰি থাকিব আৰু খাদ্যাভ্যাস, নিজৰ জীৱনশৈলী অকণমান সলনি কৰিব। আমি কেনেকৈ ডায়াবেটিছ হোৱাৰ পৰা নিজকে বজাই ৰাখিব পাৰোঁ বা ডায়াবেটিছ হোৱাৰ পিছতো আমি নিজকে কণ্ট্ৰল কৰাই ৰাখিব পাৰোঁ। বিশেষকৈ যিহেতু আমাৰ ডায়াবেটিছ এনেকুৱা এটা ৰোগ যে আমাৰ খাদ্যাভ্যাসৰ লগত জড়িত, আমাৰ জীৱনশৈলীৰ লগত জড়িত। গতিকে যদি আমি নিজৰ জীৱনশৈলীৰ অকণমান পৰিৱৰ্তন আনো, লাভবিলাক জীৱনৰ বিপৰীতে যদি আমি অকণমান এক্সাৰচাইজ কৰোঁ, নিজৰ শৰীৰৰ বাবে কিছু সময় দিওঁ, খাদ্যবস্তুসমূহ আমি অকণমান সাৱধানতাৰে বাছি খাওঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমি এই ডায়াবেটিছ ৰোগ হোৱাৰ পৰা যথেষ্ট পৰিমাণে হাত সাৰি থাকিব পাৰোঁ আৰু ডায়াবেটিছ হোৱা ৰোগীসকলেও এটা সুন্দৰ জীৱন সুকলমে আমি পাৰ কৰাব পাৰোঁ। হয়তো বহু ক্ষেত্ৰত মেডিচিন নোখোৱাকৈয়ে আমি ব্লাড চুগাৰ লেভেল আমাৰ শৰীৰত মেইনটেইন কৰি ৰাখিব পাৰোঁ। বিশেষকৈ দৈনিক এটা সময়
নিজৰ কাৰণে দিয়াটো একেবাৰে প্ৰয়োজনীয়। এক্সাৰসাইজ বুলি কোৱাৰ লগে লগে অকল এনেকুৱা নহয় যে আপুনি জিমত গৈ এক্সাৰসাইজ কৰিব পাৰে, তাৰ বাহিৰেও আপুনি আন কিছুমান এক্সাৰসাইজ আছে, যেনে ধৰক আপুনি দৈনিক যদি 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ সময় ভালকৈ খোজ কাঢ়ে, যদি আপুনি সাইক্লিং কৰে বা সুইমিং কৰে, তেনেকুৱাকৈও আপুনি নিজৰ এক্সাৰসাইজ কৰিব পাৰে। আৰু খাদ্য বস্তুৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে ব্যক্তিভেদে ব্যক্তি এজনৰ শৰীৰৰ অৱস্থিতিৰ ওপৰত ভিত্তি কৰি খাদ্য তালিকা একে নাথাকে। গতিকে এনেকুৱা নহয় যে এজন ব্যক্তিক এই খাদ্যসমূহ খাবলৈ দিছোঁ মানে যে আন এজন ব্যক্তিও ঠিক সেইটো ৰুটিনে ফলো কৰিব। যদি শৰীৰত ব্লাড সুগাৰৰ বাহিৰেও আন কিছুমান কমপ্লিকেশ্যন থাকে, যেনে ধৰক থাইৰয়ডৰ সমস্যা থাকে, কিডনি সমস্যা থাকে, তেনেকুৱা ক্ষেত্ৰত হয়তো তেওঁৰ তালিকাখন অকণমান বেলেগ হ'ব। গতিকে ব্যক্তি অনুযায়ী খাদ্য তালিকাখন কিছু বেলেগ বেলেগ থাকে। এই ক্ষেত্ৰত আপোনালোকে কোনবোৰ খাদ্য খাব লাগে বা আপোনাৰ খাদ্য তালিকা কেনেধৰণৰ হ'ব লাগে, এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে তেনেদৰে আগবাঢ়িব। কেতিয়াও আপুনি নিজাববীয়াকৈ খাদ্য তালিকা বা নিজাববীয়াকৈ মেডিচিন খোৱাৰ সিদ্ধান্ত নল'ব। নৰ্মেলি যদি আমি খাদ্য বস্তুৰ কথা কওঁ, তেতিয়াহ'লে অত্যাধিক পৰিমাণে মিঠাজাতীয় খাদ্যসমূহ আপোনালোকে এৰাই চলিব। ইয়াত দুটা কথা আছে যে কিছুমান মিঠাজাতীয় খাদ্যত সুগাৰ লেভেল অকণমান কম পৰিমাণে থাকে আৰু কিছুমান খাদ্যত সুগাৰ লেভেল অকণমান বেছি পৰিমাণে থাকে। গতিকে যদি আপোনাৰ শৰীৰত সুগাৰ লেভেল এটা কণ্ট্ৰল অৱস্থাত থাকে, তেনেকুৱা অৱস্থাত আপোনালোকে অকণমান কম সুগাৰ জাতীয় খাদ্যসমূহ মাজে সময়ে খাব পাৰে। বিশেষকৈ যদি আমি ফল মূল খোৱাৰ ক্ষেত্ৰত কওঁ, তেতিয়াহ'লে আপোনালোকে ডালিম, আপেল, মধুৰিআম, কমলা, নাচপতি, মৌচুমী, ক'লা জামুন এনেকুৱা ধৰণৰ খাদ্যসমূহ খাব পাৰে। আৰু যিবিলাক ফল মূলত অকণমান বেছি পৰিমাণে সুগাৰ থাকে, যেনে আম, কঁঠাল, কল, আনাৰস, তৰমুজ, লেচু, এনেধৰণৰ ফল মূলসমূহ আপোনালোকে এৰি চলিব। খাদ্য বস্তুৰ ক্ষেত্ৰত এনেকুৱা হয় যে যিবিলাক বস্তু অতি সোনকালে হজম হয়, সেই খাদ্যসমূহ আপোনালোকে অকণমান কম পৰিমাণে খাব লাগে, আৰু যিবিলাক খাদ্য হজম হ'বলৈ অকণমান সময় লাগে, তেনেকুৱা খাদ্যসমূহ আপোনালোকে বেছিকৈ খাব পাৰে। তেতিয়া আপোনাৰ ব্লাড সুগাৰ লেভেল একেবাৰে বা অতি সহজে বাঢ়ি নাযায়। ডায়েবেটিছ ৰোগীসকলে বিশেষকৈ চেনি আৰু গুড় এই দুটা বস্তু পাৰিলে একেবাৰে এভইড কৰি চলিব, কাৰণ চেনি আৰু গুড় হৈছে চিম্পল সুগাৰ আৰু যিটো আমাৰ তেজত অতি সহজে মিহলি হৈ যায়, আৰু তাৰ ফলত অতি সোনকালে সুগাৰ লেভেল বাঢ়ি যাব পাৰে। শাক পাচলিসমূহ আপোনালোকে যথেষ্ট পৰিমাণে খাব পাৰে, যদিহে আপোনাৰ আন কিছুমান সমস্যা বিশেষকৈ কিডনিৰ সমস্যা নাথাকে। গতিকে খাদ্য বস্তু খোৱাৰ ক্ষেত্ৰত আপোনালোকে সদায়ে এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব।